আকৌ এটা জইনিং প্ৰগ্ৰাম আছিলে এভৰিডে সদায় 10টা 9টাকে কৰি আছো গোটেই সমষ্টিত মোৰ দেউতা মই মোৰ আম্মা আমাৰ যিমান কৰ্মী আছে প্ৰত্যেকটা জায়গাত 35টা জিপিত গ্ৰামে অঞ্চলে মানুহ আমাৰ লগত থাকিবৰ কাৰণে যিটো আশা দি আছে বা উৎসাহ যিটো ইহঁতৰ আমি চেষ্টা কৰি আছো আমি প্ৰত্যেকটা ঘৰত যাওঁ ইহঁতৰ লগত কথা পাতি পেলাই ইহঁতক আমাৰ দলত জইন কৰি লওঁ ৱেলকাম কৰি লওঁ আজি সেনেকুৱাই এটা ঝালচৰ জিপিত কবেহাগি বুলি কয় সেইখিনি জায়গাত আহি পেলাই এটা প্ৰগ্ৰাম আছিল চাওক এইটো কাউণ্টেবল বস্তু নহয় যে কিমান মানুহ যোগদান কৰিলে আপোনালোকে নিজে চাই আছে গ্ৰামে অঞ্চলে এইবাৰ গোটেই মানুহবিলাক বিৰক্ত হৈছে এইবাৰ 10 বছৰৰ এই ৰাজৰ পৰা অপজিশ্যন ৰাজৰ পৰা আৰু সবকেইটা মানুহ এতিয়া চৰকাৰমুখী হৈ পেলাই চৰকাৰৰ কাৰণে এইবাৰ লগত থাকি পেলাই নিজৰ জাগাটো ঠিক কৰি ল'ব নিজৰ জাগাটো আগবঢ়াই ল'ব বুলি এটা আশাত আমাক ভোট দিব ইনশাআল্লাহ আজি যেনেকে চাওক গৌৰৱ গগৈ আহিছে আমাৰ মানকাচৰত আৰু গৌৰৱ গগৈ আহি পেলাই মানে যিটো মই এক্সপেক্ট কৰিছিলো তেখেতৰ পৰা সেই কথাখিনিয়ে কৈছে মই আগতে গোটেই মানকাচৰৰ মানুহক কৈ আছো যে কংগ্ৰেছ আহিব আৰু পাঁচটা কথা ক'ব প্ৰথম ক'ব হেমন্ত কি কৈছে সেকেন্ড ক'ব যে মছজিদ ভাঙিল থাৰ্ড ক'ব মাদ্ৰাছা ভাঙিল ফ'ৰ্থ ক'ব দেশ বৰবাদ আৰু 5 নম্বৰ কথা ক'ব সংবিধান বৰবাদ আৰু সেই মতেই ইমান ডাঙৰ এটা CM কেণ্ডিডেট গৌৰৱ গগৈ 25 মিনিটৰ আজি এটা লেকচাৰ দিছে আমাৰ আগত আৰু তাতে 25 মিনিট খালি সমালোচনা কৰিছে হেমন্ত বিশ্ব শৰ্মা এইটো হেমন্ত বিশ্ব শৰ্মা সেইটো কাৰণে মোক ভোট দিয়ক আজমল সাহেব এইটো কাৰণে মোক ভোট দিয়ক মানে মানুহক গালি দি পেলাই মানুহক পৰিচালনা কৰাৰ বাবে মোক ভোট দিয়ক কিন্তু এবাৰো যদি তেখেতে অলপ চিন্তা কৰি আমাৰ জাগাটোৰ কথা বুজি পাই ক'লে হয় যে মোক ভোট দিলে বা বাপ্পী ডাঙৰীয়াক ভোট দিলে আমাৰ জাগাটো আগবঢ়াই লৈ যাম চাকৰি দিম উন্নয়ন কৰিম আমাৰ জাগাটো অলপ ভাল হ'ব আপোনাৰ কাৰণে এইখিনি চাকৰি দিম এইখিনি নিৰাপত্তা দিম আপোনাক এইখিনি সহায় সহযোগিতা কৰিম এটা সিঙ্গল ওয়ার্ড কোৱা নাই তেখেতে এটা মাত মাতা নাই যে আমাৰ ভৱিষ্যত লৈ তেখেতে কি কৰিব একমাত্ৰ আহি আমাৰ মানকাচৰক এটা কথাই কৈ গ'ল আমাক ভোট দিব হেমন্ত বেয়া কাৰণে আমাক ভোট দিব এইখিনি মানুহ বেয়া কাৰণে আমাক ভোট দিব এইটো বেয়া কাৰণে মই কওঁ ভাই আপোনালোকে যদি এটা সমষ্টিত নামিছে এবাৰ সমষ্টিৰ কথাটো শুনি ল'ব এবাৰ জানি ল'ব কোনটো জায়গাত আহি পেলাই আপুনি কি কৈ আছে এবাৰ জানিব আপোনাৰ দৰকাৰ আমি কিমান পিছপৰা আমাৰ কি দৰকাৰ আছে আমি মেঘালয় বাংলাদেশ আৰু ব্ৰহ্মপুত্ৰৰ মাজত এটা দ্বীপৰ নিচিনা থকা এটা সমষ্টি আৰু এই সমষ্টিটোক আৰু পিছপৰাই লৈ নাযাব মই কংগ্ৰেছৰ প্ৰত্যেকটা ওয়াৰ্কাৰক কৈ আছো নিজৰ জাগাটোৰ কথা ভাবি পেলাই মানুহক এনেকে মিছা কথা নকব চৰকাৰ 110% NDA আহি আছে আমাৰ মানকাচৰক এই চৰকাৰৰ লগত থাকিব দিয়ক আৰু জাগাটো আগবঢ়াই ল'ব দিয়ক থেংক ইউ